ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত সিলেকশ্যন হ'বলৈ কিছুমান নিয়মৰ মাজত থাকি আমি প্ৰেক্টিছ কৰিব লাগিব এটা জব কৰিম বুলি যিসকলে ভাবি আছে নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি অলপ আলোচনা কৰিম অসম আৰক্ষীৰ যিটো AB UB আৰু কমাণ্ডোৰ কাৰণে যিসকল বন্ধু বান্ধৱীৰ প্ৰিপাৰেশ্যন চলাই আছে এইসকল বন্ধু বান্ধৱীয়ে যাতে অলপ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই বহুত উপকৃত হ'ব বুলি মই ভাবোঁ সো আমি কিছুমান নিয়মৰ মাজত থাকি অসম আৰক্ষীৰ AB UB বা কমাণ্ডো প্ৰক্ৰিয়াসমূহ আমি সিলেকশ্যন প্ৰক্ৰিয়াসমূহ আমি প্ৰেক্টিছ কৰিব লাগিব ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো বেলেগ হৈছে কাৰণ এটা ষ্টেপত যদি কোৱালিফাই নহয় আনটো ষ্টেপত ইমান ইজি নহয় মই ভাবোঁ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত সিলেকশ্যন হ'বলৈ কিছুমান নিয়মৰ মাজত থাকি আমি প্ৰেক্টিছ কৰিব লাগিব ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব এটা সিলেবাছ বনাই দিব লাগিব আৰু এডভাৰটাইজমেণ্টত দিয়া সিলেবাছটো একচুৱেলি আমি ফ'ল' কৰিব লাগিব তাত একচুৱেলি দিয়া থাকে ফিজিকেল এটা সিলেবাছ দিয়া থাকে আৰু ৰিটেন এক্সামৰ কাৰণে এটা দিয়া থাকে তাৰে আমি যিটো ফিজিকেল এক্সাৰচাইজৰ ভিতৰত যিবোৰ বিষয়বস্তু ইনক্লুড থাকে আৰু যিবোৰ মাৰ্ক ইনক্লুড থাকে তাৰ ওপৰত আৰু আমি এটা নিজাববীয়াকৈ এটা ফিজিকেল ৰুটিন বনাই ল'ব লাগে আমি ৰানিং লং জাম্প আৰু চিনাপ এই বিষয়বস্তুত কিছুমান মাৰ্ক দিয়া থাকে এই মাৰ্কৰ মাজত আমি কিমান মাৰ্ক পাবলৈ সক্ষম হৈছোঁ প্ৰেক্টিছত কিমান মাৰ্ক পাবলৈ সক্ষম হৈছোঁ তাৰ ওপৰত আমি ৰুটিন বেছলি ডেইলি এটা আপডেট এটা ৰুটিন বনাব লাগে তেতিয়াহে আমি ছাকচেছ হ'ব পাৰিম কাৰণ আগৰ ৰিক্ৰুটমেণ্টৰ তুলনাত এতিয়া ৰিক্ৰুটমেণ্টত মানে কোনোবা এটা ষ্টেপত যদি থাকি যায় ফেইল হয় বা সিলেকশ্যনত নপৰে বা ৰিটেন এক্সামত সিলেকশ্যন হ'ব নোৱাৰে আৰু বেচিকেলি আমি কি কৰোঁ প্ৰায় বন্ধু বান্ধৱী ফিজিকেলত বেছি গুৰুত্ব দিয়ে ৰিটেন এক্সামটো ফেইল হৈ যায় আমি বিশেষকৈ ৰিটেন এক্সামটো কি কৰিব লাগে এটা ৰুটিন বনাই ল'ব লাগে ৰুটিন বনাই আমি মেক্সিমাম 100 মাৰ্কছৰ এটা এক্সাম এপিয়াৰ হ'ব লাগে যিকোনো গ্ৰুপতে টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছআপ গ্ৰুপ আজিকালি এভেইলেবল হয় ছ'চিয়েল মিডিয়াত চ' তাত ইনক্লুড হয় 100 মাৰ্কৰ এক্সামৰ ভিতৰত মই কিমানটা কুৱেশ্যন পাৰিছোঁ এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিলে 100% মই ভাবোঁ ৰিক্ৰুটমেণ্টত সিলেকশ্যন হ'ব আৰু ৰিক্ৰুটমেণ্ট যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো একচুৱেলি আমি এনেদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব যিসকলে ভাবি আছে যে জব এটা বা অসম আৰক্ষীত বা কমাণ্ডোত আগন্তুক হ'বলগীয়া সিলেকশ্যনত ভালকৈ সিলেকশ্যন হ'ম বা এটা জব কৰিম বুলি যিসকলে ভাবি আছে মই ভাবোঁ আপোনালোকে ৰুটিন বনাই লওক ৰুটিনৰ যিসকলে ৰুটিন নবনায় মই ভাবোঁ 100% মই কৈছোঁ সিলেকশ্যন নহয় যিসকলে ৰুটিন বনাই যদি প্ৰেক্টিছ কৰি আছে মেৰিট লিষ্টত কিমান মাৰ্কৰ ভিতৰত যদি আমি সোমাব পাৰিম এই বিষয়বস্তুলৈ যদি যিসকল বন্ধু বান্ধৱীয়ে প্ৰেক্টিছ কৰি আছে নিশ্চয় ছাকচেছ হ'ব বুলি ভাবোঁ চ' দুটা ৰুটিন বনাই লওক ফিজিকেল এটা ৰুটিন আৰু ৰিটেন টেষ্টৰ কাৰণে এটা ৰুটিন এই দুটা ৰুটিনৰ মাজত আমি কেনেকৈ আপগ্ৰেড হ'ব পাৰিছোঁ বা কেনেকৈ মেৰিট লিষ্টত আহিব পাৰিছোঁ এই বিষয়বস্তুটো বেছি গুৰুত্ব দিব লাগে আৰু বন্ধু বান্ধৱীসকল বেছি দিন নাই আগন্তুক AB UB আৰু কমাণ্ডোৰ কাৰণে বেছি সময় নাই চ' প্ৰেক্টিছ কৰিব হ'ল প্ৰেক্টিছ কৰি থাকক মোৰ ফালৰ পৰা বেষ্ট উইষ্ট এণ্ড বেষ্ট অফ লাক ধন্যবাদ